জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে, তাত গৈ পিনি আপোনালোকে ভিডিঅ'ত কোৱা ইয়াত অলপ গান বাজনা চলি আছিলে, আমি ষ্টুডিঅ' আহিছিলোঁ। এয়া পিংকি বাইদেউ। যাবলৈ নাপালোঁ। আচ্ছা, আমাৰ এলবামটোৰ নাম ক'লি নাই? নতুন এলবামটোৰ নাম কওক। নমস্কাৰ, মই জ্ঞানদীপ। সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি হৈছে 4 তাৰিখ। তো 4 তাৰিখে আপোনালোকে গম পাইছে 4 তাৰিখে ক'ৰবাত যোৱা প্লেনিং আছিলে, সেইটো কাৰণে এতিয়া যাব ওলাইছোঁ। এইফালে হৈছে আমাৰ পোৱালী ভণ্টিজনী, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শৰ্মিষ্ঠা বৰুৱা। আৰু এইফালে আমাৰ কোন হয়? আমাৰ পোৱালী লগৰ ছোৱালী। তো কৈ দিয়া নামটো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অভিশ্ৰুতি মহন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধৰ্মিষ্ঠা বৰুৱা। তোমাৰটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তেজী গগৈ। তো ৰাইজসকলে ইয়াতে গান প্ৰেক্টিচ কৰি আছিলে। কেলৈ গান প্ৰেক্টিচ কৰিছা? কাইলৈ কাৰণে স্কুলত। এতিয়া যাব ওলালোঁ। তো ৰাইজসকল বাই বাই, লাগি থাকা। আমাৰ থাকিবা, আজি নাথাকা, থাকি যাব লাগিছিলে। তো বাই বাই সকলোকে। আৰু এফালে আমাৰ মা, মোৰ এতিয়া গাড়ী উলিয়াই হৈ গ'ল। তো এতিয়া মই যাব লাগে, আমাৰ মা ৰখি আছে। অ' মা, বাই বাই। লগ পাম আকৌ পুনৰ কেইদিনমানৰ পিছত, বিৰতিৰ পিছত। এইফালে আমাৰ বছ, বাই 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 বাই। এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যাম ডাইৰেক্ট মই মৰাণলৈ। আগৰ ব্লগটোত আপোনালোকে গম পাইছিলে যে 4 তাৰিখে ক'ৰবাত যোৱা প্লেনিং আছিলে। আজি হ'ল 4 তাৰিখ, সেইটো কাৰণে আমি ওলাই আহিছোঁ। মই যাবলৈ বুলি ওলাই আহিছোঁ, আৰু মোৰ লগত কোন কেনেকৈ যাব সকলোবিলাক আপোনালোকে গম পাব। এতিয়া এইফালে আহিলে এইটো ৰাস্তাটো বেয়া নেকি? আপোনালোকে আজি মই কাৰ লগত যাম বা মোৰ লগত আৰু কোন কোন যাব সেইখিনি কথা আপোনালোকে আজিৰ ব্লগটোত গম পাব। আমি য'লৈ যাম সেই জেগাটো আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব, ক'লৈ গৈ আছোঁ আমি। তো আজি কোন কোন যায় সেইটো আপোনালোকে গম পাব, কাৰণ যদি ভিডিঅ'টো একেটা ভিডিঅ' দিওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইটো কাৰণে ভাবিলোঁ মই এটা কৰি দিওঁ ভিডিঅ', তেতিয়া আপোনালোকে চাইও থাকিব পাৰিব। আৰু মই ভিডিঅ'বোৰ জল্দি দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব আমি ক'ত যাওঁ বা কি কৰোঁ বা ক'ত ফুৰিবলৈ গৈছোঁ, সকলোবিলাক গম পাব আপোনালোকে। এতিয়া আজি আপোনালোকে গম পাই যাব অলপ দেৰি পিছত মোৰ লগত কোন যাব বা আমি কোন যাম। অলপ আগত আপোনালোকে কথা পাতি আছিলোঁ, সেইটোত আপোনালোকে দেখিছিলে। তো সেই কথা ব্যক্তিজন আছিল, এজন আমাৰ লগত যোন যাব তেওঁৰে এজন আছিল। তো কোন হয় সেইটো এতিয়া কৈ নিদিওঁ, আপোনালোকে এক্সাইটমেণ্টটো ৰাখি থৈ দিয়ক। মৰাণ পাই সকলোবিলাক গম পাব, আৰু আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক, সকলোবিলাক আপোনালোকে গম পাব। আমাৰ যোৱাটো আজি ৰাতিমানকৈ হ'ব চাগে, আজিয়ে যোৱা হ'ব। যোৱাটো কেইটা বজাত যোৱা হয় সেইটো তালৈ মৰাণলৈ গৈ মেলিহে মই গম পাম। এতিয়া হ'ল 2:40। তো মই বহুত সোনকালে ওলাই আহিলোঁ, কাৰণ মৰাণত অলপ কাম আছে, সেই কামবিলাক কৰি লওঁগৈ। বৰ্তমান মই মৰাণ টাউন পাই গ'লোহি। এতিয়া ফুৰিব যাবলৈ কিবা এটিতো লাগিবই হাতত, সেইটো কাৰণে অলপ কৰি লওঁগৈ এতিয়া, তাৰপিছত ডাইৰেক্ট জেগাটোত যাওঁ আমি। এতিয়া মই 3টাৰ পৰা ৰখি 3:45 হ'ল, ইমান দেৰি ATMত ইয়াতে ৰখিলোঁ। তাৰপিছত এইফালে মাইনা যায় মানে, ইয়াক লগ কৰি গ'লোঁ, সেইটো কাৰণে। বাকী আহি মেলি আকৌ কামবিলাক আমি ষ্টাৰ্ট কৰিম নেকি? হয়, এতিয়া মই যাওঁ ডাইৰেক্ট জেগাটোত যাওঁ। বাই বাই, হেপী জাৰ্ণি। থেংক ইউ। তুমি ক'লাবে, উইচ কৰিলাবে। এতিয়া কাম হৈ গ'ল মোৰ। এতিয়া তাৰ পৰা আহিলোঁ, মাইনাকো লগ পাই ল'লোঁ। আমি আহি মেলি আকৌ আমাৰ নেক্সট পোৱালি ডান্স ভিডিঅ'ৰ শ্বুটিঙত লাগিম আমি। তাৰ প্ৰস্তুতি অলপ চলাব লাগিব, আহি মেলি সেইবিলাক কৰিম। এতিয়া জেগাটোত গৈ লওঁ, আকৌ আমি ওলাই আহিম চাগে। আৰু অলপ বজাৰ কৰিব আহিছিলে মোৰ লগত, আৰু কোনোবা যাব মানে বজাৰ কৰিবলৈ, সেইটো কাৰণে লগত লৈ মেলি আমি আকৌ টাউন যাম চাগেহে। তো জেগাটোত গৈ লওঁ এতিয়া, তাৰপিছতে সকলোবিলাক গম পাম। ফুৰিবলৈ আমি যোন যাম তেওঁলোকৰ ঘৰ পাই গ'লোহি, অলপ আগত পাইছিলোঁহে, গম পাইছিলে। পিছত মই তেওঁলোকৰ লগত অলপ বজাৰ কৰিবলৈ গ'লোঁ, অলপ কিবাকিবি লৈ ল'লোঁ টাউনত। লৈ মেলি এতিয়া আমি ঘৰ পালোঁহি। মই গাড়ীতে বহি আছিলোঁ, তেওঁলোক ভিতৰলৈ গ'ল। ভিতৰলৈ গৈ লৈ আপোনালোকক দেখুৱাইছোঁ কোন যাব। আমাৰ এয়া বেগবিলাক পেকিং হৈ আছে। কিমান দেৰি হ'ল বাৰু? প্ৰায় 2 ঘণ্টামান হ'ল চাগে ন মৃদা? নহয় নেকি? পেটে কৰাই আছে, যাওঁ বোলক। আমি ঘৰ পাই এতিয়া মানে আকৌ মৃদুদাক নিবলৈ বুলি আহিছিলোঁ। মৃদুদা আমাৰ লগত যাব। আমাৰ বাইদেউজনে মানে কি ক'ম আৰু, ভাষা নাই। ভাষা মোৰ আছে। কিমান দেৰি ৰখিলোঁ, ভোক লাগিছে মোৰ। তো আমাৰ তালৈ যাবলগীয়া এজন ব্যক্তি আৰু 2জন আছে। এতিয়া সেই 2জনৰ ঘৰলৈ যাম আমি খানাটো খাবলৈ। মৃদুদাই বহুত লাজ কৰে। এইফালে আমাৰ মৃন্ময় দা আছে। পিছত আৰু এজন ব্যক্তি এইখন দেখিছে, তেওঁ যাব। আৰু এগৰাকী ঘৰত আছে, তেওঁ ঘৰত গৈ দেখুৱামগৈ।
গান বাজনা চলি আছিলে আমি ষ্টুডিঅ' আহিছিলোঁ ষ্টুডিঅ' নহয় মানে আমাৰ মাধৱ দাহঁতৰ প্ৰজেক্টবিলাকৰ কাম কৰি থাকে আমাৰ মৃদু দাহঁতে ইয়ালৈ আহিছিলোঁ কিবা আমাৰ ইয়াত কাম হৈ গ'ল এতিয়া আমি যাওঁ আমাৰ মৃন্ময় দাৰ বাবে আকৌ লগ পাম কেইদিনমানৰ পিছত আচ্ছা আমাৰ এলবামটোৰ নাম ক'লি নাই নতুন এলবামটোৰ নাম কওক আহি আছিলে ৰিক মিউজিকৰ নেক্সট প্ৰজেক্ট আৰু আমাৰ লগত গীতটো লিখিছে চাওঁ বোলে আহাচোন আহাচোন ওচৰলৈ আহা জিত মিনময় আমাৰ মৃদু পৱন ৰিক মিউজিক কৰিছে টিউন কৰিছে আৰু গীতটো লিখিছে আমাৰ জিত মিনময় নামটো কৈ দিয়া কবিতাৰ গানটোৰ নাম আমাৰ এলবামটোৰ নাম হৈছে কবিতাৰ দেউকা কবিতাৰ নতুন এটা সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ গানটো এদিন গাইছোঁ ভালকৈ গাব পৰা নাই আকৌ এদিন গাবলৈ চেষ্টা কৰিম অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম ধন্যবাদ এইফালে মৃদুদাই বস্তুবোৰ ঠিক কৰি আছে আপোনাৰ পৰা দেৰি হৈছে মৃদুদা লাষ্ট প্ৰাণীগৰাকী হ'ল প্ৰাণী কৈছোঁ দেই আমাৰ হ'ল এজন লাষ্ট ব্যক্তি তিনিজন হ'ল আমাৰ সেইজনৰ কাৰণে এতিয়া ইমান দেৰি ৰখিবলগীয়া হয় নাই আমাৰ বছ আছে আজি আমাৰ বছ পুৰা ডেকাটি হৈ ওলাইছে দেখুৱাম বাৰু আপোনালোকে দেখিব বাৰু এতিয়া আমি এফালে যাম ফুৰিবলৈ আপোনালোকে চাই থাকিব ক'লৈ যাওঁ কি কৰোঁ কি খাওঁ চব সবিশেষ আমাৰ জ্ঞানদীপ গগৈয়ে দেখাই থাকিব আৰু এও ব্লগ কৰিব মানে ষ্টাৰ্ট কৰিব তাইটোতো চাব পাৰে মোৰটোতো চাব পাৰে য'তে চাই আৰু আমাৰ পেকিংবিলাক হৈ গ'ল এইফালে বেগ এইফালে জংকী বেগ এইফালে এইটো জংকীৰ ৰঙা বেগ এইটোও জংকীৰ ৰঙা বেগ এইটোও জংকীৰ ৰঙা বেগ জংকী আজি মানে ৰঙা হৈ যাব চব ৰঙা তিনিটা ৰঙা এতিয়া আমি ভাত চাত খাম ভাত চাত খাই মেলি আমি জেগাটোত যাম আপোনালোকে আমি কোন কোন যাম গম পালে সকলোৱে এতিয়া আমি খানা চানা খাই লৈ মেলি ওলাই যাম মই কেইটাত ওলাই আহিছিলোঁ আপোনালোকে গম পাইছিলে এতিয়া বাজিলে 9:30 তো তেতিয়াৰ পৰা এতিয়ালৈকে মই ৰাইজসকল ওলাই আছে মানে আমাৰ এটা বিশেষ কামত যাম মানে সেই কামটোৰ কাৰণে অলপ কিবা কিবি ল'ব লগা হ'ল এইটো আপোনালোকে দেখিবলৈ পাইছে আমাৰ মৃদুদাৰ ৱেক্স হয় ইয়াৰ প্ৰাইচটো আপোনালোকক দেখুৱাব মন গৈছে মোৰ ভাগৰ আপোনালোকে চাব পাৰে এইটো ধুনীয়াকৈ ওলাই আছে ৰুপিটো কি ক'ম মানে আপোনাক কি ক'ম মই মানে সুখী আজি এইফালে আমাৰ বস্তুবিলাক আকৌ এবাৰ চাই লোৱা হৈছিল সকলোবিলাক বস্তু পাৰি খুৱাব কাইলৈ তাত গৈ মেলি এয়া পিংকি বাইদেউ যাবলৈ নাপালোঁ নাই পোৱা পিংকা কি আনিব লাগিব আনিব লাগিব নিশ্চয় আনিবা বাই বাই আমাৰ বস্তুবোৰ লোৱা হৈ গ'ল এতিয়া আমি যাব লাগে এতিয়া আমি 10টা বজাত ওলাই যাব লৈছোঁ এতিয়া চাজাতৰ ওচৰত সোমামগৈ তাৰপিছত আমি ডাইৰেক্ট জেগাত যাম ক'ত যাম কি কথা সকলোবিলাক আপোনালোকে গম পাব যদি ইনষ্টাগ্ৰামৰ ষ্টৰিত গৈ পিনি আপোনালোকে চেক কৰি থাকিব পাৰে ক'ত গৈ আছোঁ আপোনালোকে গম পাব ক'ত আছোঁ ক'ত থাকিম আপোনালোকে ভিডিঅ'বোৰতকৈ আগত গম পাব যদি চাব বিচাৰে তেতিয়াহ'লে জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে ইনষ্টাগ্ৰামটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম মই যদি চাব বিচাৰে তেতিয়াহ'লে চাই ল'ব আৰু পিংকি নাযায় আজি তো দুয়োগৰাকীয়ে বাই বাই তো এতিয়া আমি যাব লৈছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেক্সট ভিডিঅ' আপোনালোকে অতি সোনকালে পাব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ক'ত গৈছোঁ কি কথা যদি ভিডিঅ'তকৈ আগে জানিব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰি ষ্টৰিবিলাক চেক কৰি থাকিব জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে তাত গৈ পিনি আপোনালোকে ভিডিঅ'তকৈ দেখিলে তাত গৈ আপোনালোকে ভিডিঅ'বিলাকতকৈ আগত গম পাব ক'ত গৈ আছোঁ কি কথা তো ইমানতে ভিডিঅ'টো সামৰিছোঁ আকৌ লগ পাম এটা নতুন জেগাৰ লগত ধন্যবাদ